কৰ্দৈ, যাক ইংৰাজীত ষ্টাৰ ফ্ৰুইট বুলি কোৱা হয়। কৰ্দৈ শৰীৰৰ বাবে যথেষ্ট উপকাৰী। কৰ্দৈৰ আছে বহুতো গুণাগুণ। প্ৰথমে কিন্তু কৰ্দৈৰ নাম শুনিলে জিভালৈ নিশ্চয় পানী আহিব। আপুনি নিশ্চয় শৈশৱৰ সময়লৈ ঘূৰি যাব, যেতিয়া আপুনি স্কুল কলেজত কৰ্দৈৰ সোৱাদ লৈছিল। কৰ্দৈৰ বৈজ্ঞানিক নাম হ'ল এভেৰহা কেৰেম্বলা। ইয়াক ইংৰাজীত ষ্টাৰ ফ্ৰুইট বুলি কোৱা হয়। এই ফল কেঁচাতে টেঙা আৰু পকিলে কিছু মিঠা হয়। শৰ্কৰা আৰু খনিজ পদাৰ্থৰ ভিতৰত কেলছিয়াম, মেগনেছিয়াম আৰু ফছফৰাছ প্ৰচুৰ পৰিমাণে থাকে। ইয়াত অক্সেলিক এচিড থাকে, গতিকে বেছিকৈ খালে বৃক্কৰ পাথৰ হোৱাৰ সম্ভাৱনা থাকে। কৰ্দৈ বাকলিৰ সেউজীয়া ৰং হ'ল এবিধ পিগমেণ্ট, যি যকৃতৰ বাবে যথেষ্ট উপকাৰী, গতিকে কৰ্দৈ বাকলিৰ সৈতে খাব লাগে। কৰ্দৈ এবিধ পাঁচকোণীয়া ৰসাল ফল। এই ফলৰ গছজোপা জোপোহা আৰু পাতবিলাক সৰু সৰু সেউজীয়া ৰঙৰ, ফুলবিলাক সৰু আৰু গোলাপী ৰঙৰ। এই ফল কেঁচাতে সেউজীয়া ৰঙৰ আৰু পকিলে হালধীয়া বৰ্ণৰ হয়। কেঁচা কৰ্দৈ বা কৰ্দৈৰ ৰস পানীত মিলাই খালে শৌচপনীয়া হোৱা ৰোগীয়ে যথেষ্ট উপকাৰ পায়। কৰ্দৈয়ে অৰ্শৰোগ, দাঁত আলুৰ ৰক্তক্ষৰণ আৰু জণ্ডিছ ৰোগীৰ বাবেও যথেষ্ট উপকাৰী। খনিজ পদাৰ্থ সঠিক পৰিমাণে থাকে বাবে ই শৰীৰত এচিড বেছৰ ক্ষমতা ৰক্ষা কৰিব পাৰে। বহুতে কৰ্দৈৰ আচাৰ বনাইও খায়। নিউজ ডেস্ক ৰিপৰ্ট, লেংটন বাতৰি।